আমাৰ অসমৰ ইঞ্জিনিয়াৰ্ছ বা ডিপ্ল'মা যিসকলে পাছ কৰে তেওঁলোকে PWD বা ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ টেণ্ডাৰত ভাগ ল'ব নোৱাৰে কাৰণ তেওঁলোকৰ এটা এক্সপিৰিয়েন্স নাথাকে 2 নম্বৰ সিকিউৰিটি ডিপজিট দিবলৈ টকা নাথাকে 3 নম্বৰ ডাঙৰ ৰাস্তা বনাবলৈ টেণ্ডাৰত যেটো ইকুইপমেন্ট বিচাৰা যায় আপোনাৰ ৰোলাৰ থাকিব লাগিব আপোনাৰ মেচিন থাকিব লাগিব সকলে এইবোৰ যোগাৰ কৰিব নোৱাৰে সেইকাৰণে আজি কেবিনেটে তেওঁলোকে পৰীক্ষাত পাছ কৰাৰ পৰা নেক্সট 5 ইয়াৰ্ছলৈকে অৰ্থাৎ প্ৰথম 5 বছৰ তেওঁলোকৰ ক্ষেত্ৰত এই গুটেই শৰ্তাৱলীসমূহ শিথিল কৰি দিয়াৰ বাবে সিদ্ধান্ত লৈছে অৰ্থাৎ এতিয়া তেওঁলোকে মেচিন কিনিব নালাগে কোনোবা মেচিন থকা মানুহ এজনৰ লগত টাই আপ কৰি ললে হল এই ধৰণে আমি বিভিন্ন নিয়মে যাতে PWD আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত থলুৱা ঠিকাদাৰ আমি সৃষ্টি